পিটি মাৰো নিয়া থু সাইডে 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 উঠা যদি উঠা পারলি নাপা তো বনে থাকাম হনে মাহেকীয়া তই ৰখি আছো মোৰ এমপি যাই থাকিবি না কৰ্মা নাই তই ফিটিং কৰি লৈ আহি থাক Hi, Dosto. এয়া আমাৰ ৰাস্তা নোহোৱা হৈ গৈছে আমাৰ ৰাস্তা নোহোৱা হৈ গৈছে আমি এতিয়া যাই আছো আৰু ৰাস্তাই দেখা নাপাব এইটোৰ মূল কাৰণটো হৈছে আমাৰ ডিমিলা নদীৰ কোনো মাথাউৰি নাই মাথাউৰি নহ'লেতো এনেকুৱা হ'ব এটাই অনুৰোধ জনাওঁ চৰকাৰক আমাৰ ডিমিলা নৈৰ মাথাউৰিটো সোনকালে কৰিলে নিশ্চয় ভাল হ'ব এই বিপদৰ পৰা মুখামুখি হ'ব এইবিলাক চাওঁ আপুনি সেইবিলাক কেনেকুৱাকৈ কি হৈ গৈছে এইবিলাক চাওঁ সাগৰ হান হৈ গৈছে সাগৰ যেন লাগে সাগৰ হৈ গৈছে চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ আমাৰ ডিমিলা নৈৰ মাথাউৰিটো অতি শীঘ্ৰে কৰিব লাগে আৰু ৰাস্তাই চিনি নাপায় সাগৰ দিছ ইজ এ সি দ্য ৰিভাৰ হৈছে MLAৰ কোনো খালী শব্দ নাই তো গাইজ কেনেকুৱা লাগিছে বলক সাগৰ এইবিলাক সাগৰ দেখিছে নাই সাগৰ দেখাই সাগৰ একদম হেল কোনে কেইখন আৰু চিনচাপ নাই গাইজ ৰাস্তাই গম নাপায় আহিব ইচ্ছা কৰিলে মোক কণ্টেক্ট কৰিব আপোনালোকে যদি এই সাগৰখনত উপভোগ কৰিব বিচাৰে তেন্তে মোৰ এই ব্লগটোৰ ডিছক্ৰিপশ্যনত কিছুমান লিংক থাকিব ক্লিক কৰিব লগ আপোনালোকে এই সাগৰত ভিজিট কৰিব পাৰিব এই সাগৰত ভিজিট কৰিলে কোনো কষ্ট নাই ন' কষ্ট ফ্ৰী কষ্টত আপোনালোকে এই সাগৰত সাঁতুৰিব পাৰিব আপোনালোকে কি কৰিব গৰমৰ দিন আৰু দুদিনৰ পিছত ৰ'দ দিব এইখন এখন সাগৰ বিশাল সাগৰ মাজত আছে ঘৰ ৰাতিও থাকিব পাৰিব আপোনালোকক এনেকুৱা সাগৰ আমি আপোনালোকক দেখুৱাব নোৱাৰিম এই চাওঁ ঘেঙাৰ পানী তোৰতো কিমান হৈছে ভিজিট কৰি আছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰে মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰিব মোক এইটো সাগৰত যদি ভিজিট কৰিব বিচাৰে কষ্ট ফ্ৰী ন' কষ্ট ফ্ৰী এইটো চাওক এইটো ঘৰ আপোনালোকে এইটো সাগৰত যদি ভিজিট কৰে এইটো ঘৰ আছে ন' কষ্ট ফ্ৰী এইটো ঘৰত থাকিলে কোনো কষ্ট নাই কষ্ট ফ্ৰী পইচাৰ কোনো নালাগে
ডাব্লিউ ওপৰত ৰাস্তা নে কি এইটো তো কৈছে মাছ পালে 20 কেজি প্ৰকাণ্ড ভকুৱা 20 কেজি প্ৰকাণ্ড দেখা পালা কি চলাচল সোনকালে কি কৰিব ইচ্ছা বডি বিল্ডাৰ বডি বিল্ডাৰ সেই বা কি ভাবে তো বের হয় আবার তারা সাইকেল চলা কেন গেলে শোনা দেখ